আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টিত যিসকলে এইবাৰ 9, 10, 11, 12 অৰ্থাৎ হাই শ্ৰেণী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ BA BSc BCom MSc MCom এই কোৰ্ছবিলাকত পঢ়ি আছে, নতুনকৈ এডমিশ্যন আপোনালোকে লৈছে বা পাছ কৰিছে আপোনালোকে নতুনকৈ, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে। যিহেতু যদিহে আপোনালোক OBCৰ হয় বা SC হয়, তেতিয়াহ'লে এই দুয়োখিনিৰ কাৰণে যি স্কলাৰশ্বিপৰ যি স্কলাৰশ্বিপ আচলতে সেই স্কলাৰশ্বিপৰ যি পৰ্টেল, সেই স্কলাৰশ্বিপৰ পৰ্টেল আপোনালোকৰ মুকলি হৈছে আৰু ইয়াত আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। এতিয়া OBC যিটো স্কলাৰশ্বিপ আছে তাৰ কাৰণে যিসকল OBC ছাত্ৰ ছাত্ৰী আছে 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ BA BSc BCom MA MSc MCom সকলোৱে এপ্লাই কৰিব পাৰে, বা SC যিসকল আছে তেওঁলোকেও এই গোটেই আচলতে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰে। এতিয়া এপ্লাই কৰাৰ যিটো ডেট কেতিয়া আছে, সেই লাষ্ট ডেট কেতিয়া হ'ব, আপোনালোকৰ কি এলিজিবিলিটি দৰকাৰ হ'ব, কিমান টকাকেনো আপোনালোকে পাব, সেই গোটেইখিনি আপোনালোকে এই ভিডিঅ'টিত গম পাব। লগতে আপোনালোকে কেনেকৈনো এপ্লাই কৰিব পাৰিব, OBC স্কলাৰশ্বিপে হওক বা SC স্কলাৰশ্বিপে হওক, কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটোৰ বিষয়ে আপোনালোকক মই অৱগত কৰিম এই ভিডিঅ'টিত। গতিকে ভিডিঅ'টি আপোনালোকে সকলোৱে চাওক আৰু সকলোবিলাক সবিশেষ আপোনালোকে ভিডিঅ'টিত যিহেতু পাব, গতিকে আপোনালোকে চাই থাকক। চ' আপোনালোকক ডাইৰেক্ট পৰ্টেলতে যাম। যিহেতু আপোনালোকে যিটো OBC স্কলাৰশ্বিপে হওক বা SC স্কলাৰশ্বিপে হওক এপ্লাই কৰিবৰ কাৰণে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আহিব লাগে, আৰু এই পৰ্টেলতে আচলতে আপোনালোকৰ যি স্কলাৰশ্বিপবিলাক আছে, প্ৰায়বিলাক স্কলাৰশ্বিপ বা বহুতকেইটা স্কলাৰশ্বিপ আপোনালোকে ইয়াত থাকে, আৰু ইয়াতে আপোনালোকে সাধাৰণতে এপ্লাই কৰিব লাগে। যেনেকৈ ইছামুণ্ডো স্কলাৰশ্বিপো আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগে। এতিয়া আপোনালোকে ইয়াত যদি চায়, তেতিয়াহ'লে ষ্টেটৰ হয় যিহেতু স্কলাৰশ্বিপটো, OBCয়ে হওক বা SCয়ে হওক ষ্টেটৰ হয়, আৰু এই স্কলাৰশ্বিপটো এপ্লাই যিটো ডেট আছে, বিশেষকৈ SC হওক বা OBC হওক, লাগিলে সেয়া 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী সকলোৰে যিটো এপ্লাই ডেট ষ্টাৰ্ট হৈছে 1 তাৰিখৰ পৰা ইতিমধ্যে আৰম্ভ হ'ল, আৰু আৰম্ভ হোৱাৰ লগে লগে মানে আপোনালোকৰ আজিৰ পৰা আৰম্ভ হৈছে, আৰু এইটো শেষ হ'ব আপোনালোকৰ 30/9/2025, 30 তাৰিখ 9 মাহ 2025লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। সকলোবিলাক স্কলাৰশ্বিপ ছেইম, OBCও একে, আজিৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই, আৰু 30 তাৰিখলৈকে আপোনালোকৰ এপ্লাই থাকিব। 30 তাৰিখ অৰ্থাৎ 30/9 বুলি ক'লে আপোনালোকে এইটো বুজি পাব যে এইটো আপোনালোকৰ ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে আপোনালোকে সাধাৰণতে এপ্লাই কৰি থাকিব পাৰিব। আৰু কোনসকলে এপ্লাই কৰিব মই ইতিমধ্যে কৈছোঁ, 9, 10 ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ BA BSc BCom আৰু MA MSc MCom এই সকলোৱে এপ্লাই কৰিব পাৰে। এতিয়া আপোনালোকৰ ইয়াত যিটো এলিজিবিলিটি আছে বা আপোনালোকৰ যিটো যোগ্যতা আছে বা কোনসকলে ইয়াত এপ্লাই কৰিব পাৰিব, তাৰ বিষয়ে আপোনালোকক মই জনাই দিম। যিটো গাইডলাইনত আছে সেইটোৰ মতে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে এটা কথা বুজক, ইয়াত 4টা গ্ৰুপ আছে, আৰু 4টা গ্ৰুপৰ কোনসকলে এপ্লাই কৰিব পাৰিব গোটেই ডিটেইলছটো দিয়া আছে। প্ৰথমটো হৈছে ডিগ্ৰী আৰু পষ্ট গ্ৰেজুৱেট যিসকল প্ৰফেচনেল কোৰ্চ কৰি আছে, সেইসকলে এপ্লাই কৰিব পাৰিব। CA, ICWA, CS, CFA, MPhil কৰাসকল, PhD কৰাসকল, পষ্ট ডক্টৰেল যিখিনি প্ৰগ্ৰেম আছে সেইসকলে কৰিব পাৰিব। LLB, LLM গোটেইখিনিয়ে। গ্ৰুপ 2ত আচলতে আপোনালোকৰ আদাৰ প্ৰফেচনেল কোৰ্চবিলাক আছে। তাৰপিছত আপোনালোকৰ গ্ৰুপ 3ত, এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট, গ্ৰুপ 3 আৰু গ্ৰুপ 4। গ্ৰুপ 3ত আপোনালোকে BA BSc BCom আৰু MA MSc MCom এই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰে, আৰু গ্ৰুপ 4ত একেবাৰে 9ৰ পৰা গোটেইখিনি, আৰু আপোনালোকে ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ গোটেইখিনি আপোনালোকে ইনক্লুড হৈ যাব। চ' ইয়াত যিটো এইখিনি হৈছে গ্ৰুপকেইটা, 4টা গ্ৰুপ আপোনালোক ক'লোঁ। এলিজিবিলিটি কি লাগিব সেইটো আপোনালোকে বুজাটো উচিত, আৰু কি লাগিব কৈছে ইয়াত এটা বস্তু আপোনালোক ইম্পৰ্টেণ্ট হৈছে, অনলি ইনষ্টিটিউশ্যন কলেজেছ উইথ দ্য AISHE কোড UDICE কোড শ্বেল বি এলিজিবল ফৰ দ্য স্কলাৰশ্বিপ স্কিম। আপোনালোকৰ যিসকলৰ UDICE কোড আছে তেওঁলোকেহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। চ' সেইটো এটা আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ব্যৱস্থা। আৰু লগত তাৰপিছত আপোনালোকক কৈছে যে নেক্সটটো হৈছে অল পাৰ্টিচিপেটিং হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন শ্বেল গেট NAC NBA এক্ৰিডিয়েশ্যন বিফ'ৰ 2024। এইটো আপোনালোকৰ কোনো দৰকাৰ নাই, কিন্তু আপোনালোকৰ এটা কথা কৈছে, দে শুড বি উইলিং টু অনাৰ দ্য ফ্ৰী শ্বিপ কাৰ্ড ইছ্যুড বাই দ্য ষ্টেট ডিষ্ট্ৰিক্ট অথৰিটি থ্ৰু দ্য স্কলাৰ পৰ্টেল। এডমিট আপোনালোকে আচলতে নতুনকৈ এডমিট হোৱা হ'ব লাগিব, সেইটো এটা আপোনালোকক ইয়াত উল্লেখ কৰিছে। আৰু যিটো আপোনালোকৰ 11, 12 সাধাৰণতে ৰিকগনাইজ স্কুলছ কলেজেছ ফৰ ক্লাছ 11, 12 আপোনালোকৰ এইটোতো গম পাইছে চাগে, এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট। ইয়াত
কৈছোঁ ইতিমধ্যে BA BSc BCom আৰু MA যিসকল আছে তেওঁলোকে আচলতে এপ্লাই কৰিব পাৰে MA MSc MCom কিন্তু ইয়াত এটা কথা কৈছে candidates who after passing one stage of education are studying in the same stage of education in different subjects BSc after BA or BCom after BA MA in subject after MA in other subject will not be applied আপোনালোকে যদি এবাৰ BA কৰিছিলে আকৌ যদি BA কৰি কিনে BSc কৰিবলৈ গ'ল বা BA কৰি কিনে আপোনালোকে BCom কৰিবলৈ গ'ল বা BCom কৰি BA কৰিবলৈ আহিলে বা MA আগতে কৰিলে আকৌ এবাৰ MA কৰিছে তেতিয়াহ'লে এইটো আচলতে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সেইটো আপোনালোকক ক্লিনলি ইয়াত উল্লেখ কৰা হৈছে তাৰপিছত আপোনালোকে কৈছে ষ্টুডেণ্ট ষ্টাডিং ইন ক্লাছ 11 of the higher secondary school courses of the 12th class of the multi-purpose high school will not be eligible for it being a continuous school course however in cases where 10th class examination of such courses is treated as equivalent to matriculation student who have আপোনালোকে কৈছে যে যিসকল 11 আৰু 12 মাল্টিপাৰপাছ হাই স্কুলত কৰিছে তেতিয়াহ'লে সেইসকলো নোৱাৰিব কিন্তু কৰিবলৈ সো এইটো এটা ইম্পৰ্টেণ্ট কথা ইয়াত ক'লে তাৰপিছত ইনকমৰ কথা এটা আহিব আপোনালোকৰ যেহেতু কিমান ইনকমৰ প্ৰয়োজন হ'ব 2.50 লাখতকৈ কিন্তু বেছি হ'ব নোৱাৰিব সেইটো আপোনালোকে বুজি পাব যদি আপোনালোকে 2.50 লাখতকৈ ইনকম বেছি হয় তেতিয়াহ'লে সেইসকলে আচলতে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰে OBC হওক বা SC হওক সেইটো আপোনালোকক ক্লিয়াৰলি ইয়াত উল্লেখ কৰা হৈছে এতিয়া আপোনালোকে ইয়াত যেটো টকা কিমান টকা কোনো আপোনালোকে পাবলৈ সক্ষম হ'ব প্ৰথম কথাটো হৈছে মই যেহেতু গ্ৰুপ 3 আপোনালোকক কৈছিলো BA BSc BCom যিসকল কৰিছে বা মাষ্টাৰ্ছ যিসকলে কৰি আছে তেওঁলোকে একাডেমিক এলাউন্স 6000 টিউশন ফিজ 2000 অৰ্থাৎ টোটেল 8000 টকা পাব টোটেল বছৰেকত 8000 টকা হেতু আপোনালোকে বুজক বছৰেকত 8000 টকা আৰু অল পোষ্ট মেট্ৰিকুলেশ্যন পোষ্ট 10 লেভেল অৰ্থাৎ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ তেওঁলোকে 5000 रुपीस পাব বছৰেকত মাহে মাহে নহয় কিন্তু আপোনালোকৰ এটো বছৰেকত 5000 টকা আৰু বছৰেকত 8000 টকা পাব গতিকে আপোনালোকে হিসাব কৰি লওক মাহে মাহে কিমান হ'ব এটো হৈছে আপোনালোকৰ পইচাৰ হিসাবটো আৰু 9 10 ৰ যেটো পইচাৰ হিসাব হেতু বেলেগ এটা পেজ খুলিলে আচলতে আপোনালোকে পাব এটা এখিনি হৈছে এখিনি তাৰ পিছত আপোনালোকে মই 9 10 ৰ যিসকল OBC স্কলাৰশ্বিপ এপ্লাই কৰিব বা SC স্কলাৰশ্বিপ এপ্লাই কৰিব তেওঁলোকৰো মই ক'বলৈ চেষ্টা কৰিছো মানে আপোনালোকৰ যেটো কিমান টকানো পাব তাৰ বিষয়ে আপোনালোকক কৈ দিও মই একেবাৰতে সো ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে ইয়াত লিখা হ'ব গোটেই বস্তুখিনি আপোনালোকৰ যেটো পইচাৰ হিসাবটো ইয়াত তলত থাকিব মই হেতুৰ বিষয়ে যেহেতু জনাই দিয়াটো উচিত বুলি ভাবিছো গতিকে আপোনালোকে ইয়াত পাব হেতু ফান্ডছৰ ওপৰত ইয়াত থাকিব সাগে সো ইয়াত আপোনালোকে এটা এপ্লাই যিসকলে কৰিছে আগতে তেওঁলোকে হয়তো গম পাব ইয়াত মই পোৱা নাই বিচাৰি গতিকে আপোনালোকে এতিয়া বৰ্তমান মই আপোনালোকক দেখাব লম কেনেকৈ আপোনালোকে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে সকলোকে প্ৰথমতে আপোনালোকে আহিব লাগে NSP স্কলাৰশ্বিপ পৰ্টেলত আৰু NSP স্কলাৰশ্বিপ পৰ্টেলত অহাৰ পাছত আপোনালোকে আচলতে কেনেকৈ কৰিব কি কৰিব হেতু আপোনালোকক জনাও 4000 টকা পাৰ এনাম অৰ্থাৎ বছৰেকত আপোনালোকে 4000 টকা পাব যিসকল 9 আৰু 10 ৰ হয় এটা এপ্লাই কৰিবলৈ আপোনালোকে এই যেটো পৰ্টেল লিখিছে আপোনালোকে scholarship.gov.in বা NSP স্কলাৰশ্বিপ পৰ্টেল তাত আহিব তাত অহাৰ পিছত আপোনালোকে ওপৰত যেটো 3 ডট আছে তাত ক্লিক কৰিব এপ্লাই ফৰ স্কলাৰশ্বিপত যাব যোৱাৰ লগে লগে আপোনালোকে পাব এই পেজটো এই পেজটোত আপোনালোকে প্ৰথমতে কি কৰিব OTR জেনাৰেচন কৰিব লাগে সো ইয়াত আপোনালোকে ৰেজিষ্টাৰ ইয়োৰসেলফ বুলি যেটো পাৰ্ট আছে তাত ক্লিক কৰিব কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ লগে লগে আপোনালোকে ইয়াত নেক্সট পেজটোত আহি যাব আৰু ইয়াত আপোনালোকৰ 4টা ষ্টেপছ আছে প্ৰথমটো হৈছে গাইডলাইনটো আপোনালোকে পঢ়ি ল'ব কি লাগিব তাছত ৰেজিষ্টাৰ কৰিব মোবাইল নম্বৰটো তাৰপা EKYC কৰিব লাগে আৰু তাছত লাষ্টত ফিনিশ অৰ্থাৎ ইয়াত 4টা ষ্টেপছটোত এটা গাইডলাইন হয় গতিকে হেতু দৰকাৰ নাই 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ হেতু ইম্পৰ্টেন্ট প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ মোবাইল নম্বৰ যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ চলি থকা ৰানিং কন্ডিশনত থকা যেটো মোবাইল নম্বৰ হেতু ইউজ কৰিব লাগিব বা হেতু নম্বৰ আপোনালোকে দিব যিমান পাৰে হেখিনি দিব লাগে আৰু দিয়াৰ পিছত যেতিয়া মোবাইল নম্বৰ দিব গেট OTP ক্লিক কৰিব OTP এটা আহিব সেই OTP ইয়াত ভৰাই দিব আৰু ইমেজ ক্যাপচা দেখিছে যেটো নম্বৰ এই লিখা আছে হেতুকে তলত ভৰাই দিব আৰু ভেৰিফাই কৰি দিব ভেৰিফাই কৰাৰ লগে লগে আপোনালোকৰ ফাৰ্স্ট পাৰ্টটো কমপ্লিট হৈ যাব মোবাইল নম্বৰ ভেৰিফিকেশন কমপ্লিট হ'ব ইয়াৰ পিছত আপোনালোকৰ আহি যাব নেক্সট EKYC যেতিয়া EKYC যাব EKYC যোৱাৰ লগে লগে আপোনালোকৰ ইয়াত আধাৰ কাৰ্ড যেটো ডাটা আছে আধাৰ কাৰ্ডৰ হেতু ল'ব আৰু আধাৰ কাৰ্ডৰ ডাটাটো লোৱাৰ লগে লগে আপোনালোকৰ দুটা এপছ ইয়াত ডাউনলোড কৰিব লাগে ইয়াত আপোনালোকক সেই এপছটোৰ বিষয়ে ইতিমধ্যে উল্লেখ থাকিব মই আপোনালোকক দেখুৱাইছো বাৰু এপছ দুটা ডাউনলোড কৰিব লাগিব OTR বনাবৰ কাৰণে OTR টো আপোনালোকে এবাৰে বনাব তাৰ পিছত আপোনালোকে বাকি গুটেই যিখিনি
স্কলাৰশ্বিপ আছে তাত এপ্লাই কৰিব পাৰে। ইয়াত কৈছে আধাৰ ৰিকুৱাৰমেণ্ট, আধাৰ ৰিকুৱাৰ্ড ফৰ OTR, আপোনালোকৰ OTR কাৰণে আধাৰ লাগিব আৰু এইটো আধাৰৰ কাৰণে আধাৰখিনি যেতিয়া নাম্বাৰ দিব আপোনালোকৰ যিটো মোবাইলত মেছেজ আহে বিশেষকৈ আধাৰ কাৰ্ডৰ সেইখিনি আপোনালোকে ইয়াত মেছেজটো আপোনালোকে ইয়াত ভৰাব লাগিব। আৰু ইয়াত ফেচ অথেণ্টিকেশ্যনৰ এটা পাৰ্ট আছে, অৰ্থাৎ আপোনালোকৰ ভিডিঅ' কলিঙৰ থ্ৰুৱেদি আপোনালোকৰ ফেচটো ল'ব, গতিকে সেইটো কৰিব লাগিব আৰু গোটেই প্ৰচেছটো আপোনালোকে ইয়াত আচলতে কৰিব। আপোনালোকক মই দেখুৱাই দিম বাৰু OTR কেনেকৈনো বনাব, বা ভিডিঅ'ত মোৰ যদি চাই আপোনালোকে চেনেলত নিশ্চয় আপোনালোকে পাব, তাত আচলতে মই বনাইছিলোঁ আগতে, গতিকে তাৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ ইয়াত দিয়া আছে OTR কেনেকৈ বনায়, আপোনালোকে সেইটো চাই ল'ব, নিশ্চয় আপোনালোকে হেল্পফুল হ'বই। আৰু লগতে ইয়াৰ পিছৰ যিখিনি OTR বনোৱাৰ পিছত আৰু পিছত আপোনালোকে যিখিনি পেজ আছে ফ্ৰেছ হিচাপে আপোনালোকে এপ্লাই কৰি দিব গোটেইখিনি। মই নেক্সট কেতিয়াবা আচলতে বা আপোনালোকৰ পিছৰ যিটো ভিডিঅ' হ'ব আপোনালোকক মই ষ্টেপ বাই ষ্টেপ কেনেকৈ কৰিব সেইটো দেখুৱাই দিম, ইচানোদৈও দেখুৱাই দিম আৰু আপোনালোকৰ লগতে এই যিটো OBC স্কলাৰশ্বিপ আছে বা SC স্কলাৰশ্বিপ আছে সেইটো দেখুৱাই দিম। বা আপোনালোকে যদি বেছি অসুবিধা পায় নিজা কৰিবলৈ আপোনালোকে অফিচলৈ গুচি যাব, আপোনালোকে কোনোবা কম্পিউটাৰ দোকানত কৰি যাব, তাত আপোনালোকক ধুনীয়াকৈ কৰি দিব। চ' এইখিনি আপোনালোকক জনালোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যিসকল OBCৰ হয় বা যিসকল SCৰ হয় সকলোৰে আপোনালোকে শ্বেয়াৰ কৰক আৰু এপ্লাই যিহেতু সকলোৱে কৰিব পাৰে যাৰ ইনকম 2.50 লাখতকৈ কম হয়, চ' তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকৰ ইয়াত ডকুমেণ্টছ হিচাপে সেই ইনকম চাৰ্টিফিকেট লাগিব, ডমিচিয়েল এখন লাগিব, PRC এখন দৰকাৰ হ'ব ডমিচিয়েল হিচাপে, তাৰপৰা আধাৰ কাৰ্ডটোতো লাগিবই আপোনালোকে জানেই, মোবাইল নাম্বাৰ এটা লাগিব, এইখিনি ডিটেইলছে লাগিব বস্তু। আৰু লগতে আপোনালোকে কলেজত যে পঢ়ি আছে বা স্কুল এখনত যে পঢ়ি আছে সেইটোৰ মানে প্ৰুফ এটা আপোনালোকক দৰকাৰ হ'ব। চ' এইখিনি আপোনালোকে গোটাব আৰু গোটাইখিনি আপোনালোকে এপ্লাই কৰি দিব। চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো মই বিদায় মাগিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যদি বেলখন সেইটো আজিলৈ ইমানেই, ধন্যবাদ।